মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি এবাকাছৰ 2 ডিজিট নাম্বাৰৰ এডিশন আৰু সাবট্ৰেকশন কৰিবলৈ লৈছো আমি 2 ডিজিট মানে দুটা অংকযুক্ত সংখ্যাৰ যোগ আৰু বিয়োগ কৰিম আমি যদি দুটা অংকযুক্ত সংখ্যা লম আটাইকেইটা নলম আমি এটা দুটা অংকযুক্ত সংখ্যা লম তাৰে যোগ বিয়োগ কৰিম গতিকে তোমালোকে কেইটামান ফৰ্মুলা আগত পোৱা ফৰ্মুলা বিলাক কৰিম মাত্ৰ ইয়াতে তোমালোকে চাই যাবা তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेस পাছল সাবস্ক্ৰাইব কৰিবা ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিবা আৰু তোমালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাবা আমি চাও এটা কি আছে +4 is equal to +5 minus 1 +4 যদি কৰিব লাগে আমি কি কৰিম +5 minus 1 কেতিয়া কৰো হেতু আগতে কোৱা হৈছে যে আমি যদি +4 টো আমি হেই ঘৰটো নাপাও নাথাকে যদি এড কৰিব পৰা তেতিয়া আমাৰ কি কৰো কি থাকে +5 টো যদি থাকে তেতিয়া 5 টো প্লাস কৰি 1 টো মাইনাস কৰো হেতু কেনেকৈ হয় ইয়াত হেৰি চাব পাৰিবা জানে এটো আছে প্ৰথমটো চোৱা 35 3 plus 3 35 plus 3 1 2 3 minus 7 আমি minus 7 কৰিব পাৰিম নেকি 5 6 7 minus 7 plus 4 গতিকে plus 4 মানে আমাৰ ডাইৰেক্টলি 1 2 3 কে plus 4 নাই আমাৰ কি আছে plus 5 6 7 এনেকে আছে গতিকে আমি কি কৰিম তেতিয়া plus 5 minus 1 হল গতিকে কিমান হল 3 5 35 এটো হল 3 5 35 আকৌ আমি সেটিং 0 কৰি লৈছো এটো তাৰ পিছত নেক্সট চোৱা 81 5 6 7 8 1 81 plus 4 গতিকে ইয়াতে plus 4 আমি কি plus 5 minus 1 plus 2 তাৰ পিছত আকৌ plus 2 1 2 গতিকে কিমান হল 89 আমি আকৌ সেটিং 0 কৰি লম এটো 0 কৰি লৈছো plus 54 5 1 2 3 4 54 plus 4 plus 5 minus 1 plus 8 plus 8 ইয়াতে আমি ডাইৰেক্টলি ইয়াতে নাই আমি কোড আছে দহকৰ ঘৰত আছে plus 8 টো কেনেকৈ কৰিম plus 10 minus 2 minus 5 minus 5 হল কিমান হল 61 তাৰ পিছত চোৱা 77 5 6 7 77 plus 4 এটো plus 4 গতিকে ইয়াতে আমি plus 4 কৰিব লাগে ইয়াতে plus 4 নাই plus 10 minus 6 কাৰণ এইটো আমাৰ কৰিব পৰা নাই আমি এইটো ঘৰত আহিব লাগিব কিন্তু এইবাৰ কিমান আছে 77 plus 4 কৰিলো এতিয়া আকৌ plus 4 plus 5 minus 1 plus 3 গতিকে 1 2 3 কিমান হৈছে 88 হল নেক্সট আমি এই ফৰ্মুলাটো চাম plus 3 হলে plus 5 minus 2 সো কেতিয়াবা আমি plus 3 কি কৰো plus 10 minus 3 ও কৰো minus 7 ও কৰো আৰু কেতিয়াবা কি plus 5 minus 2 ও কৰো এতিয়া plus 5 minus 2 কেতিয়া কৰো চাবা 27 1 2 5 6 7 27 minus 5 এটো minus 5 কৰিব পাৰিম plus 3 এতিয়া ইয়াতে plus 3 আমাৰ এই ঘৰটো কিমান আছে plus 3 কৰিব পৰা আছে কিমান আছে 7 আছে 5 6 7 আছে যদি এইটো নাথাকিলে হেতেন তেতিয়া আমি plus 3 plus 10 minus 7 কৰিলে হেতেন কিন্তু ইয়াতে আছে ইয়াতে কেলকুলেট কৰিব পাৰিম plus 5 minus 2 হল 27 আমি কৰিলো তাৰ পিছত এটো plus 3 কৰিলো তাৰ পিছত plus 4 হলে 1 2 3 4 কিমান হল
আমাৰ এইটো 2929 বুজি পাইছা তাৰ পিছত চোৱা আকৌ আমি স্টেপিং 0 কৰি লৈছো 74 5 6 7 1 2 3 4 7 4 74 plus 3 hole plus 5 minus 2 minus 5 minus 5 plus 3 plus 5 minus 2 kiman 71 sorry it is 75 7 5 7 and 5 75 next 67 third one 5 6 7 67 plus 3 গতিকে প্লাস 3 ইয়াতে আমাৰ প্লাস 3 আমি ইয়াতে কৰিব নোৱাৰো ইয়াতে 2 হে আছে মাত্ৰ গতিকে এই ক্ষেত্ৰত প্লাস 3 প্লাস 10 minus 7 হল প্লাস 3 এইবাৰ প্লাস 3 আমি কৰিব পাৰিম নে এইবাৰো প্লাস 3 ইয়াতে কৰিব ইয়াতে পাৰিম নে নোৱাৰো ইয়াতে পাৰিম আমি প্লাস 3 1 2 3 প্লাস 3 ডাইৰেক্টলি আছে আৰু প্লাস 3 এইবাৰ প্লাস 3 টো কিন্তু আমি ইয়াতে পাৰিম প্লাস 5 minus 2 কিমান হল 76 এইটো 76 next aba 54 so 54 5 1 2 3 4 54 minus 2 minus 1 2 plus 3 plus 5 minus 2 plus 3 করা হল plus 5 হলো plus 10 minus 5 কিমান হল 60 এটা হল 60 next one plus 2 is equal to plus 5 minus 3 গতিকে আমি দুটা ফৰ্মুলা পাইছো plus 2 যেনেকৈ আমি plus 5 minus 3 plus 2 আৰু কি আছে plus 10 minus 8 যেনেকৈ plus 3 to plus 5 minus 2 আৰু plus 3 plus 10 minus 7 গতিকে কোনটো কেতিয়া ব্যৱহাৰ কৰিব লাগে তোমালোকে নিশ্চয় গম পাইছা যদি আমাৰ নাথাকে সেইটো ঘৰত তেতিয়া আমি ক'ত যাব লাগিব 10 ৰ ঘৰৰ ঘৰত যাব লাগিব গতিকে এইটো চোৱা 19 minus 6 5 6 আছে plus 2 ইয়াতে আমাৰ plus 2 এইটো আছে কৰিব পৰা গতিকে plus 5 minus 3 হল plus 4 1 2 3 4 এটো কিমান 19 এটো 19 এটো চোৱা plus 70 গতিকে 5 6 7 0 গতিকে আমি কোনো ধৰণৰ বিট ইয়াতে লৈ আহিব নালাগে 0 আছে তেতিয়া তাৰ পিছত plus 3 1 2 3 plus 2 গতিকে ইয়াতে কি আছে 6 আছে ইয়াৰ পৰা আনিব পাৰিম আমি ইয়াত যাব নালাগে গতিকে plus 5 minus 3 plus 5 টো ইয়াতে নহব এবাৰ আমি এইটো ঘৰত আহিব লাগিব plus 10 minus 5 গতিকে কিমান হল 80 হল এবাৰ next 5 to 52 5 to 52 plus 1 plus 2 হলে plus 5 minus 3 plus 5 গতিকে plus 5 আমি ইয়াতে আহিব লাগিব plus 10 minus 5 গতিকে কিমান হল 60 তাৰপিছত 76 5 6 7 5 6 76 plus 2 1 2 minus 5 plus 2 হলে plus 5 minus 3 এটি কিমান হল 75 গতিকে মন কৰিবা আমি কি কৰিছো এটা ফৰ্মুলা এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম কেতিয়া plus 10 minus 8 ব্যৱহাৰ কৰিম যেনে এইটো ক্ষেত্ৰত তেনেকুৱা
প্লাস 3 ঠাই প্লাস 3 প্লাস 5 মাইনাস 2 বা তেতিয়া আমি প্লাস 3 হলে প্লাস 10 মাইনাস 7 ব্যৱহাৰ কৰো এনেকুৱা ধৰণৰ ৰেগুলাৰ তোমালোকে প্ৰেক্টিস কৰিলে গম পাবা কোন ব্যৱহাৰ হয় যদি আমি আগতে কৈছো যদি এইটো নাথাকে তেতিয়া আমি নেক্সট ঘৰটোত মানে এককত নাথাকিলে দহকত যাব লাগিব দহকত নাথাকিলে শতকত যাব লাগিব তো এবাৰ প্লাস 1 is equal to plus 5 minus 4 আমি plus 1 কেনেকৈ কৰিছো plus 10 minus 9 কৰিছো তেনেকৈ minus 4 কি কৰিছো ইয়াতে plus minus 4 minus 5 plus 1 আমি minus 4 কি কৰিছো minus 10 plus 6 কৰিছো তেনেকৈ minus 3 ইয়াতে কি কৰিছো minus 5 plus 2 গতিকে কেতিয়াবা minus 3 মানে minus 10 plus 7 হ'ব তেনেকৈ কোনটো কেতিয়া ব্যৱহাৰ হয় মানে চালে গম পাবা এইটো 19 মানে এইটো আমি চাম 1 9 19 গতিকে 1 5 6 7 8 9 minus 5 plus 1 ইয়াতে 9 directly গতিকে plus 5 minus 4 তাৰপিছত কি আছে plus 3 1 2 3 দেখি কিমান হ'ল 1 8 18 1 8 18 let's আকৌ আমি কি কৰি লৈছো 0 কৰি লৈছো 56 5 6 56 plus 3 1 2 3 minus 5 plus 1 plus 5 minus 4 এটো কিমান 5 55 বুজি পাইছা নিশ্চয় এটা চোৱা plus 24 1 2 3 4 plus 24 plus 1 হলে ইয়াতে আমি কি কৰিম plus 5 minus 4 minus 5 so minus 5 plus 2 plus 1 2 22 বুজি পাইছা তাৰ পিছত কি চোৱা plus 26 1 2 5 6 26 plus 3 hole 1 2 3 minus 5 plus 1 hole plus 5 minus 4 1 2 3 4 কিমান হল 2 5 25 এবাৰ নেক্সট চাবা minus 4 equal to minus 5 plus 1 গতিকে এটো কি কৰিম 1 6 16 minus 4 গতিকে ইয়াতে মাইনাস কৰিব পৰা আছে আমাৰ গতিকে ইয়াতে minus 5 plus 1 কিমান তাৰ পিছত এটো plus 8 গতিকে ইয়াতে 8 টো আমি প্লাস কৰিব নোৱাৰো আমি ইয়াত আহিবই লাগিব কাৰণ ইয়াতে কি আছে 7 হে আছে plus 10 minus 2 plus 5 ইয়াতে আছে আমাৰ plus 5 গতিকে কিমান হল 2 5 25 next আকৌ এটো সেটিং 0 কৰি লৈছো 74 5 6 7 1 2 3 4 74 minus 4 1 2 3 4 minus 4 plus 6 গতিকে 5 6 minus 4 গতিকে minus 5 plus ইয়াৰ পৰা মাইনাস কৰিব পৰা আছে গতিকে এটো কি 5 6 72 এটো কিমান হৈছে 72 নিশ্চয় বুজি পাইছো 72 আমি 70 কৰি লম নেক্সট আছে 40 1 2 3 4 0 40 minus 5 গতিকে ইয়াতে আমি 9 মাইনাস কৰিব পৰা এতিয়া আমি ইয়াতে আহিম minus 5 মানে minus 10 plus 5 minus 4 ইয়াতে কৰিব পৰা আছে এবাৰ minus 10 plus 1 plus 9 ইয়াতে plus 9 আমি কৰিব নোৱাৰো গতিকে plus 10 minus 1 কিমান হৈছে 40 বুজি পাইছা নিশ্চয় এটা চোৱা plus
35 plus 1 2 5 35 minus 4 itu minus ইয়াতে আমি কৰিব পৰা অৱস্থা আছে minus 5 plus 1 2 minus 4 next গতিকে এই minus টো ইয়াতে আমি কৰিব নোৱাৰো গতিকে এইবাৰ কি কৰিম minus 10 plus 6 আমি minus 4 তে দুবাৰ দুটা এপ্লাই কৰিলো এটা minus কি কৰিলো minus 5 plus 1 কৰিলো আৰু এটা কি কৰিলো minus 10 plus 6 কৰিলো দুটা কৰিলো এটা কি কৰিলো minus 10 plus 6 কৰিলো minus 4 to 10 গতিকে কত ব্যৱহাৰ কৰিছো যদি তাত মাইনাস কৰিব পৰা নাথাকে হেতু ঘৰত হেতু স্থানত বা হেতু পজিশনত তেতিয়া আমি তাৰ আগৰ স্থানত যাম এককত লাইনত দহকত গুছি গৈছো দুটা মাইনাস কৰা হ'ল 3 নম্বৰটো মাইনাস কৰিছো আমি এটা -4 এটা -4 মানে -5 plus 1 গতিকে এটো কিমান হ'ল 2 3 23 2 3 23 হ'ল এটা চোৱা আমি এটো কৰিছো -3 -5 plus 2 আমি এটো -10 plus 7 কৰিছিলো বা কৰিছিলো বা আমি কৰিব দৰকাৰ হ'ব পাৰে গতিকে আমাৰ যদি হেতু ঘৰত হেতু লাইনত নাথাকে তেতিয়া আগৰ স্তৰত গুছি যাম গতিকে এটা চোৱা +22 -3 গতিকে ইয়াতে আমি -3 কৰিব পৰা অৱস্থাত নাই গতিকে মাইনাস কে আমি এইটো আহিব লাগিব কাৰণ -10 plus 7 আমি এইটো ব্যৱহাৰ কৰিম +7 হল তাৰ পিছত আকৌ -3 এইবাৰ -3 1 2 3 ইয়াত আমি আছে আমাৰ -3 কৰিব পৰা তাৰ পিছত আকৌ -3 এইবাৰ -5 plus 2 1 3 13 বুজি পাইছা গতিকে কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিব লাগে কেতিয়া এটো নিশ্চয় মানে বুজি পাবা যদি নাথাকে আমাৰ এটো +61 5 6 1 61 -5 ইয়াতে মাইনাস কৰিব পৰা নাই আমাৰ গতিকে -10 plus 5 -3 গতিকে ইয়াতে আছে -5 plus 2 -2 1 2 হল গতিকে কিমান হল 5 1 51 এটো তাৰ পিছত সবা 18 1 5 6 7 8 18 -3 সবা এটো ইয়াতে মাইনাস কৰিব পৰা অৱস্থা আছে আমাৰ আমি এই ফৰ্মুলা ব্যৱহাৰ কৰিব নালাগে কাৰণ 1 2 3 মাইনাস কৰিব পাৰিম তাৰ পিছত -3 কিন্তু আমাৰ এই এটো নাই গতিকে -5 plus 2 plus 8 ইয়াতে +8 কৰিব নোৱাৰো আমি এটো ঘৰত যাবই লাগিব +10 minus 2 কিমান হ'ল 2 0 20 2 0 20 তাৰ পিছত নেক্সট আহা +81 5 6 7 8 1 81 plus 5 -3 গতিকে ইয়াতে আমি -3 কানেক্ট কৰিম -5 plus 2 plus 7 ইয়াতে আমাৰ নাই গতিকে +10 minus 3 হল কিমান হল 9090 গতিকে আমি এইটো ক্ষেত্ৰতে কেতিয়াবা -5 plus 2 ব্যৱহাৰ কৰিছো কেতিয়াবা -3 কৰাৰ কাৰণে এই দুটা ফৰ্মুলাৰ এটাও ব্যৱহাৰ কৰা নাই তেনেকে কেতিয়াবা আমি কি কৰিছো এইটো কাৰণে -4 -5 plus 1 কৰিছো বা কেতিয়াবা কৰিছো -10 plus কি 6 ও কৰিছো কিন্তু কেতিয়াবা আমি এই দুটাৰ এটা ফৰ্মুলা ব্যৱহাৰ কৰিব নলগা হ'ব পাৰে যদি আমাৰ গোটেই কিটা এনেকুৱা থাকে বাকি অৱস্থাত এনেকে মাইনাস এনেকুৱা হৈছে এতিয়া -4 কৰাৰ কাৰণে আমি এই ফৰ্মুলাৰ এটাও ব্যৱহাৰ কৰিব নালাগে ঠিক তেনেকে এইটোৰ ক্ষেত্ৰতো আমি কি কৰিছো কেতিয়াবা আমাৰ কি কৰিব লগা হ'ব পাৰে +1 মানে +10 -9 কৰিব লগা হ'ব পাৰে আৰু কেতিয়াবা +1 মানে আমি একো কৰিব একো এইটা ফৰ্মুলাৰ এটাও ব্যৱহাৰ কৰিব নালাগিব পাৰে এইটো ফৰ্মুলাৰ ক্ষেত্ৰত এইকেইটা ফৰ্মুলাৰ ক্ষেত্ৰত বা বাকি ফৰ্মুলাৰ ক্ষেত্ৰতো এনেকুৱা ধৰণৰ কথা হ'ব এবাৰ চাবা
minus 2 equal to minus 5 plus 3 এটু হলি আমি এটো ব্যবহার কৰিব লগা হ'ব পাৰে minus 2 মানে minus 10 plus 8 বা এটু হলি minus 1 মানে minus 10 plus 9 এটো ব্যবহার কৰিব লগা হ'ব পাৰে গতিকে এইটো ফৰ্মুলা বা এইটো ফৰ্মুলা ব্যবহার কৰিব লগা হ'ব পাৰে আমি ইয়াতে যদিও স্পেশালি এই ফৰ্মুলাটোৰ কথা কম ইয়াতে এইটো ফৰ্মুলাৰ কথা কম কিন্তু এইটোৰ হলনি এইটো ব্যবহার হ'ব পাৰে এইটোৰ হলনি এইটো ব্যবহার হ'ব পাৰে কিন্তু কেতিয়াবা এই দুটা ফৰ্মুলা ব্যবহার নহব পাৰে -2 কৰাৰ কাৰণে ডাইৰেক্টলি আমি -2 কৰিব পাৰি কৰা হ'ব পাৰে এইটো -1 কৰা হোৱাৰ ক্ষেত্ৰতো তেনেকুৱা গতিকে এতিয়া চোৱা +31 1 2 3 1 31 -2 গতিকে -2 কৰাৰ কাৰণে ইয়াতে কি কৰিম আমি -2 ইয়াত আমাৰ কি নাই আমি ইয়াৰ পৰা কৰিব নোৱাৰো এই -5 plus 3 কৰিব নোৱাৰো আমি ইয়াতে কি কৰিম -10 plus 8 কৰিম -10 plus 8 কৰিম এই ফৰ্মুলাটো ব্যৱহাৰ কৰিম তাৰ পিছত -3 ইয়াতে আমি ফৰ্মুলা ব্যৱহাৰ কৰিব নালাগে 1 2 3 -2 এতিয়া এই ফৰ্মুলা ব্যৱহাৰ কৰিম -5 plus কি 3 গতিকে কিমান হ'ল 2 4 24 यानी 2 4 24 अभी सेकंड 0 कर लीजिए प्लस 76 5 6 7 5 6 76 -2 यानी -2 अभी फार्मूला व्यवहार करें -5 plus 3 1 2 3 plus 7 ये प्लस 7 পরিবর্তন নোৱাৰো আমি plus 10 minus 3 plus 7 কৰাৰ কাৰণে plus 10 minus 3 -2 -2 ইয়াতে কৰিবই নোৱাৰো আমি গতিকে -10 plus 8 5 6 7 8 সোৱা তোমালোকে কেতিয়াবা যদি -2 ফৰ্ম এইটো ফৰ্মুলা ব্যৱহাৰ আছে কেতিয়াবা এইটো ফৰ্মুলা ব্যৱহাৰ আছে বা কেতিয়াবা এই দুটাৰ এটা ফৰ্মুলা ব্যৱহাৰ হোৱা নাই গতিকে কিমান হ'ল আমি কি পালো 79 আমি পালো 79 নেক্সট চাবা আমি সেটিং 0 কৰি লৈছো 37 3 7 3 5 6 7 plus 4 ইয়াতে আমাৰ নাই গতিকে plus 10 minus 6 minus 2 ইয়াতে আমি কৰিব নোৱাৰো গতিকে ইয়াৰ যাম -10 plus 8 এটো হল plus 6 ইয়াতে কৰিব নোৱাৰো plus 10 minus 4 1 2 3 4 গতিকে কিমান 4 1 41 এটো হল আমাৰ সৰি 4 1 নহয় এটো 4 5 45 4 1 4 5 45 এটো আমি কি কৰিছো নেক্সট 91 5 6 7 8 9 1 91 -2 ইয়াতে কৰিব নোৱাৰো আমাৰ ইয়াতে -2 কৰিব ইয়াতে যাব লাগিব -10 plus 8 5 6 7 8 -5 ইয়াতে আমি কৰিব পাৰিম -5 plus 5 ও কৰিব পাৰিম গতিকে এইটো কিমান হ'ল 89 নেক্সট আমি চাও এই ফৰ্মুলাটো সো মন কৰিবা কেতিয়াবা আমি এটা ফৰ্মুলা ব্যৱহাৰ কৰিছো বা কেতিয়াবা আনটো ফৰ্মুলা কেতিয়াবা এটা ফৰ্মুলা ব্যৱহাৰ কৰিব লগা হোৱা নাই সো 37 3 7 5 6 7 -2 1 ফৰ্মুলা ব্যৱহাৰ কৰিব লগা হোৱা নাই ইয়াতে -1 এবাৰ লাগিব -5 plus 4 -4 আমি এই ফৰ্মুলা ব্যৱহাৰ কৰিব নালাগে 1 2 3 4 মানে কি হৈছে 30 সো এবাৰ 2 9 2 5 6 7 8 9 2 9 29 -4 কোনো ধৰণৰ ফৰ্মুলা ব্যৱহাৰ কৰিব নালাগে ইয়াতে 1 2 3 4 -1 ইয়াত আমাক লাগিব -5 plus 4 1 2 3 4 -5
আকৌ -5 গতিকে -5 হলে ইয়াতে আমি কি আহিব লাগিব -10 প্লাস 5 গতিকে কিমান হৈছে 1919 এটি 1919 হৈছে গতিকে নেক্সট প্লাস 25 25 এটো চাও আমি 25 minus 1 গতিকে ফর্মুলা ব্যবহার করি -5 plus 4 4 minus 5 ও -5 কোড আহিম আমি ইয়াতে আহিম -10 plus 5 আৰু -5 গতিকে -5 কিমান হল 1414 হল তাৰ পিছত আমি কি কৰিছো নেক্সট 27 1 2 5 6 7 27 minus 2 কোনো ধৰণৰ ফৰ্মুলা ব্যৱহাৰ কৰিব নালাগে minus 2 minus 1 minus 5 plus 4 plus 3 দিকে plus 3 plus 5 minus 2 2 7 27 গতিকে 2 7 27 তোমালোকে গম পালা কি আমি কেতিয়াবা এটা ফৰ্মুলা ব্যৱহাৰ কৰিছো কেতিয়াবা আনটো কেতিয়াবা ইয়াৰে এটাও ফৰ্মুলা ব্যৱহাৰ কৰিব লগা হোৱা নাই গতিকে তোমালোকে ভালকে প্ৰেক্টিস কৰিবা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ